ADRE 2.0 গ্ৰেড 4 পেপাৰ 2 পৰা আজি আকৌ তিনিটা প্ৰশ্ন আপোনালোকৰ কাৰণে লৈ আহিছোঁ MCQ। 1 নম্বৰ প্ৰশ্নটো হৈছে কোনো এক সংখ্যাক 12.5% হ্ৰাস কৰিলে সংখ্যাটো 119 হয়গৈ, সংখ্যাটো কি? আমি সংখ্যাটো উলিয়াব লাগে। নাজানো, x ধৰি ল'ম যে সংখ্যাটো x ৰ পৰা কিমান কমোৱা হৈছে 12.5%। তো 12.5%ত সংখ্যাটোৰ মান কি হয় আমি সেইটো উলিয়াই x ৰ পৰা বিয়োগ কৰি দিম। বিয়োগ কৰি দিলে কিমান হয় 119 হয়। তেতিয়াহ'লে আমাৰ সংখ্যাটো কি হ'ব? সংখ্যাটো আমি কেনেকৈ উলিয়াব পাৰোঁ সেই বস্তুটো এবাৰ চাই লওক। কুৱেশ্যন নম্বৰ 1ৰ এক্সপ্লেনেশ্যন এক্সাম্পল এটা দি প্ৰথমে বস্তুটো মই বুজাৰ কাৰণে চেষ্টা কৰি আছোঁ যে এটা সংখ্যাৰ পৰা 3 যদি মই বিয়োগ কৰোঁ 5 পাম, তেতিয়াহ'লে সংখ্যাটো কি? সংখ্যাটো 8 হ'ব। কেনেকৈ পালোঁ? এই দুটা সংখ্যা যোগ কৰি পাইছোঁ। যিটো সৰু সংখ্যা পোৱা গ'ল আৰু যিটো মই হ্ৰাস কৰিলোঁ, এই দুটা সংখ্যা যোগ কৰিলে ডাঙৰ সংখ্যাটো পোৱা যায়। চিমিলাৰলি এতিয়াৰ যিটো প্ৰশ্ন সেইটো এনেকুৱা, কিন্তু ইয়াত কমিছে কিমান? কমিছে আপোনাৰ 12.5% কমিছে। কিমানৰ পৰা? যিটো সংখ্যা আমি নাজানো, x ধৰি লৈছোঁ, x ৰ 12.5% কমিছে। তেতিয়াহ'লে কিমান কমিল? কমিছে আপোনাৰ x ৰ 12.5%। পাৰ্চেণ্টেজটো মই ডিভাইডেড বাই 100 লিখিলোঁ, এনেকৈ লিখিব পৰা যায়। আৰু ৰয় কি বুজায়? পূৰণ বুজায়। আৰু এই দশমিকটো উঠালে আমি কেনেকৈ উঠাব পাৰোঁ? দশমিকৰ সোঁফালে 1 ঘৰ আছে, তলত এটা শূন্য দি দিলেই হৈ যাব। তাৰ মানে আমি নতুন সংখ্যাটো কি পাম? 125 ডিভাইডেড বাই 100 আছিলে, এতিয়া 1000 হ'ব আৰু x। ইমানখিনি সংখ্যা কমিছে। কমোৱাৰ পিছত 119 হৈছে। তেতিয়াহ'লে মই কেনেকৈ লিখিব পাৰোঁ? x ৰ পৰা 125x ডিভাইডেড বাই 1000 যদি কমোৱা যায় তেতিয়াহ'লে 119 হয়। এতিয়া এইটোক আমি সৰল কৰিলেই, এই গোটেইখিনিক সৰল কৰিলেই আমাৰ উত্তৰটো ওলাই যাব। এইটো চিধা যদি মই কৰোঁ লসাগুলৈ, তেতিয়াহ'লে কি হ'ব? তলত 1000 থাকিব আৰু ওপৰত এইটো কি হ'ব? 1000x minus 125x is equal to 190. কি পালোঁ আমি? 1000x minus 125x divided by 1000 is equal to 119. এইটো 1000x ৰ পৰা 125x বিয়োগ কৰিলে কিমান হ'ব? 875. 875 by 1000. 875 by 1000. 875x divided by 1000 is equal to 119. এইটো পালোঁ। আমি x ৰ মান উলিয়াব লাগে, তেতিয়া আমাৰ সংখ্যাটো ওলাই যাব। তো x ৰ মান উলিয়াবলৈ হ'লে x টো ইয়াৰ লগত পূৰণ হৈ আছে আৰু 875 ডিভাইডেড বাই 1000 এই বস্তুটোও পূৰণ হৈ আছে ইয়াৰ লগত। তো পূৰণ থাকিলে মই যদি x ৰ মান উলিয়াব লাগে, তেতিয়াহ'লে এই x ৰ লগত যিখিনি সংখ্যা পূৰণ হৈ আছে গোটেইখিনি সংখ্যা লেফ্ট ছাইডে আছে, সেইটো ৰাইট ছাইডে লৈ যাওক, কাম হৈ যাব। পূৰণ হৈ আছে ৰাইট ছাইডে লৈ গ'লে হৰণ হৈ যাব। হৰণ হোৱা মানে কি? সংখ্যাটো লুঠিয়াই দিব সোঁফালে নি, তেতিয়াহ'লে x is equal to কি হ'ব? 119 into 1000, তলত আহি গ'ল 875। এইটো এতিয়া এইখিনিক যদি আপুনি সৰল কৰে সংখ্যাটো ওলাই যাব। 1000 আছে, একো কৰিব নালাগে, আপুনি চিধা চিধি কি কৰিব? 875 দি 119ক আপুনি হৰণ কৰি দিয়ক। হৰণ কৰি দিলে যিটো হ'ব তাৰ লগত 1000টো পূৰণ কৰোঁতে একেবাৰে সহজ, পূৰণ কৰিবই নালাগে, একেবাৰে সহজে ওলাই যাব। তো হৰণটো যদি মই কৰোঁ 119ক, কি ওলাব চাওক। 119ক 875 দি হৰণ কৰিব লাগে। নাযায়, দশমিক দিয়ক, ইয়াত এটা শূন্য হৈ যাব, একবাৰ যাব,
875 বিয়োগ কৰি দিয়ক 5 1 ইয়াত থাকিল 3 915 নাযায় 0 এটা দি দিয়ক কিমান বাৰ যাব 3 বাৰ যাব 3 বাৰ গ'লে কিমান হ'ব 3 5 গুণ 15 হাতত থাকিল 1 3 7 গুণ 21 আৰু 1 22 থাকিল 2 3 8 গুণ 24 25 26 এটো হল 26 বিয়োগ যদি কৰি দিওঁ কিমান হ'ব 5 3 11 পৰা 6 গ'লে 5 535 নাযায় আৰু এটা শূন্য দিয়ক কিমান বাৰ যাব এতিয়া 6 বাৰ যাব 6 বাৰ দিলে কি হ'ব 6 30 3 6 7 গুণ 42 আৰু 3 45 45 5 হাতত থাকিল 4 6 8 গুণ 48 আৰু 4 কিমান 52 তো আমি পালো কি 0.136 এই সংখ্যাটো হৰণ কৰি পালো আৰু এটা সংখ্যা ইয়াত পূৰণ হৈ আছিল 1000 এনেকুৱাকে থাকিলে আপুনি সিধা সিধি কি কৰিব এই দশমিকটো য'ত আছে পূৰণ কৰিলে দশমিকটো যিমানটা শূন্য থাকিব সিমানটা শূন্য ৰাইট সাইডে লৈ যাব এনেকে লৈ যাব ইয়াত আছে ৰাইট সাইডে গ'লে 136 পালো x ৰ মান কিমান পালো 136 অৰ্থাৎ সংখ্যাটো আছিল 136 এতিয়া আপুনি প্ৰুভ কৰি চাব পাৰে 136 ৰ 12.5% বিয়োগ কৰিলে 119 পাব তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো কি ডি 136 2 নম্বৰ প্ৰশ্নটোত এটা আয়ত দিয়া আছে ক্ষেত্ৰফল দিয়া আছে কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে পৰিসীমা উলিয়াব লাগে পৰিসীমাৰ সূত্ৰটো হৈছে পূৰণ দিক যোগ প্ৰস্থ দিক আৰু প্ৰস্থ দিয়া নাই আমি উলিয়াব লাগিব তো প্ৰথম আমাৰ কাম কি দিক আৰু প্ৰস্থ উলিওৱা তাৰপিছত পৰিসীমা উলিয়াই দিম ইয়াৰ এক্সপ্লেনেশ্যনটোলৈ যাওঁ বলক কেনেকৈ কৰিব পাৰোঁ আমি বস্তুটো চাওঁ এবাৰ এই অংকটো আপোনালোকে কৰোঁতে সদায় পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব l স্কুৱেৰ প্লাছ b স্কুৱেৰ ইজ ইকুৱেল টু h স্কুৱেৰ h মানে কৰ্ণ এইটো হৈছে আপোনাৰ প্ৰস্থ আৰু এইটো হৈছে দিক সূত্ৰটো ক'ৰ পৰা আহিছে পাইথাগোৰাছৰ সূত্ৰৰ পৰা আহিছে আমাক দিয়া আছে l ইনটু b ইজ ইকুৱেল টু 300 শৰ্টকাট টিপছত যদি আমি অংকটো কৰোঁ তেতিয়াহ'লে 300ক এই ফৰ্মত আপুনি প্ৰকাশ কৰক l স্কুৱেৰ প্লাছ b স্কুৱেৰ ফৰ্মত লৈ যাওক তেতিয়া আপোনাৰ অংকটো হৈ যাব এইটো ফৰ্মত নিলে 300ৰ পৰা আমি কি সংখ্যা দুটা পাম যাতে সেই সংখ্যা দুটা বৰ্গ কৰি যোগ কৰি দিলে ৰাইট হেণ্ড সাইডত যেন h আছে অৰ্থাৎ 25 আছে সেইটো বৰ্গ কৰি দিলে যিমান হয় সিমান হ'ব অৰ্থাৎ 300ক মই দুটা সংখ্যা ভাগ কৰিব লাগিব সংখ্যা দুটা পূৰণ কৰিলে 300 হ'ব আৰু সংখ্যা দুটাৰ বৰ্গ কৰি যোগ কৰি দিলে এই মানটোৰ সমান হ'ব h স্কোৱাৰৰ সমান হ'ব অৰ্থাৎ 25 স্কোৱাৰৰ সমান হ'ব তেতিয়াহ'লে সংখ্যা দুটা মই কেনেকৈ উলিয়াব পাৰিম সংখ্যা দুটা যদি উলিয়াব যায় তেতিয়াহ'লে আপোনালোকে কি কৰিব 300টো লিখি লওক ইয়াক মৌলিক উৎপাদক বিশ্লেষণ কৰক 2 দি হৰণ কৰিলে 150 বাৰ যাব এই দুটা সংখ্যাৰ বৰ্গ কৰক 25 ৰ বৰ্গ অৰ্থাৎ 625 হয় নে নহয় আপুনি চাব ডেফিনেটলি নহ'ব কাৰণ ইয়াত 150 বৰ্গ কৰিলে বহুত ডাঙৰ এটা সংখ্যা হ'ব আৰু
2ৰ বৰ্গ কৰিলে 4 হ'ব গতিকে এই দুটা সংখ্যা নহ'ব আমি আৰু এটা ষ্টেপ যাওঁ আকৌ 2 দি যাব 75 এতিয়া মই যদি 4 এটা সংখ্যা আৰু 75 আৰু এটা সংখ্যা লওঁ এই দুটা সংখ্যাৰ বৰ্গ কৰিলেও নহ'ব কাৰণ 75ৰ বৰ্গ কৰিলে বহুত ডাঙৰ এটা সংখ্যা হ'ব যিটো 625তকৈ বেছি হ'ব গতিকে মই আৰু এটা ষ্টেপ যাম এই 75টো যেন আছে এইটো সেইটোৰ কাৰণে আকৌ যাব 5 দি 5 15 বাৰ যাব এতিয়া কি হয় চাওঁ মোৰ হাতত আছে এই 4টো 5টো আৰু এই 15টো এই দুটা সংখ্যা পূৰণ কৰি 20 পালোঁ আৰু এইটো সংখ্যা 15 তাৰমানে এটা সংখ্যা 20 আৰু এটা সংখ্যা 15 পূৰণ কৰিলে 300 হ'ব এই সংখ্যা দুটাৰ বৰ্গ কৰি যোগ কৰিলে 625 হয়নে নহয় আমি চাম ডেফিনেটলি হ'ব 20ক বৰ্গ কৰিলে কি হ'ব 400 হ'ব আৰু 15ক বৰ্গ কৰিলে কিমান হ'ব 225 হ'ব এইটো 25ৰ বৰ্গৰ সমান তেতিয়াহ'লে আমি L কিমান পালোঁ 20 আৰু B কিমান পালোঁ 15 এই সংখ্যা দুটা যোগ কৰিলে কিমান হ'ব 20 আৰু 15 যোগ কৰিলে হ'ল 35 গতিকে ইয়াৰ পৰিসীমা কি হ'ব 2 পূৰণ 35 সমান 70 তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি 70 চেণ্টিমিটাৰ 3 নম্বৰ প্ৰশ্ন তিনিটা সংখ্যা দিয়া আছে 14 21 28 সিহঁতৰ লহাগু আৰু গহাগু উলিয়াব লাগে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটালৈ মন কৰক প্ৰথম মানটোৱে কিন্তু লহাগুক বুজাই আছে এই 84 আছে এইটো লহাগুক বুজাই আছে আৰু 14টো যেন আছে এইটো গহাগুক বুজাই আছে প্ৰত্যেকটোৰ ক্ষেত্ৰত তেনেকুৱা প্ৰথম মানটোৱে লহাগু আৰু দ্বিতীয় মানটোৱে গহাগু বুজাই আছে আমি তিনিটা সংখ্যাৰ পৰা লহাগু আৰু গহাগু কেনেকৈ উলিয়াব পাৰোঁ সেই প্ৰচেছটো চাওঁ বোলো প্ৰথমে সংখ্যা তিনিটা লিখি লওক 14 21 28 মৌলিক উৎপাদক বিশ্লেষণ কৰক এনেকুৱা এটা সংখ্যা বিচাৰি উলিয়াওক তিনিটা সংখ্যাত যাতে হৰণ যায় এনেকুৱা কিয় ল'লোঁ গহাগু যিহেতু উলিয়াব লাগে সেইকাৰণে 7 দি যাব 7 2 বাৰ যাব 3 বাৰ যাব 4 বাৰ যাব এতিয়া যিকেইটা সংখ্যা পালোঁ 2 3 4 এই সংখ্যাৰ মাজত এনেকুৱা কোনো উমৈহতীয়া সংখ্যা নাই যিটো সংখ্যাই দি তিনিটা সংখ্যাক হৰণ কৰিব পৰা যায় গতিকে আমি লহাগুৰ কাৰণে আৰু বেলেগ সংখ্যা নাপাওঁ এই 7 যিটো পালোঁ এইটোৱে হৈছে আমাৰ গহাগু যিটো সংখ্যাই দি আমাক দিয়া সংখ্যাকেইটাক হৰণ কৰিব পৰা যায় গোটেইকেইটা সংখ্যাক হৰণ যায় সেই সংখ্যাটোৱে হৈছে গহাগু গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু এটা সংখ্যা আছে 1 একেদি 14ক হৰণ কৰিব পাৰিব 21ক পাৰিব 28ক পাৰিব কিন্তু 1টোতকৈ 7টো ডাঙৰ আমাক গৰিষ্ঠ সংখ্যাটো লাগে সেইকাৰণে 1টো নহয় 7টো হ'ব গতিকে গহাগু আমি কিমান পালোঁ 7 এতিয়া নেক্সট ষ্টেপে লৈ যাওঁ আকৌ হৰণ যাব 2 দি 2 2 এটা এবাৰ যাব 3 নাযায় 3 3 লিখি ৰাখক আৰু 4 2 বাৰ যাব এতিয়া যিকেইটা সংখ্যা পালোঁ 2 3 2 7 গোটেইকেইটা পূৰণ কৰি দিয়ক যিমান পাব সেইটোৱে হৈছে আপোনাৰ লহাগু পূৰণ কৰি কিমান পাব 2 3 পূৰণ কৰিলে 6 আৰু 14 পূৰণ কৰিলে কিমান হ'ব 84 3 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 84 7 আশা কৰোঁ বুজিব পাৰিছে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কমেণ্ট কৰিব